এইবাৰ বিটিসি পৰিষদীয় নিৰ্বাচনত চাহ বাগানত প্ৰৱেশ নিষেধ বিজেপি নেতা পালি নেতাৰ বাগানত প্ৰচাৰ কৰিব আহিলে খেদি পঠিওৱা হ'ব বিজেপি নেতৃত্ব এইবাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে তীব্ৰ গৰ্জন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদালগুৰিৰ মাজবাট চাহ বাগানত আশা নেতৃত্বই দাহ কৰে সাংসদ গৰাকীৰ প্ৰতিমূৰ্তি সংবাদ মাধ্যমত আদিবাসী জনগোষ্ঠীৰ মাজত হিন্দু খ্ৰীষ্টান বিভাজিত কৰিব খোজা বিবাদিত মন্তব্য কৰাৰ পাছতেই সাংসদ কামাখ্যা তাছাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংগঠনটো এনে বক্তব্যৰ বাবে সাংসদজনক ধিক্কাৰ সংগঠনটোৱে কয় যে আদিবাসীৰ সমস্যা নিৰূপণ কৰাৰ বাবে দিল্লীলৈ পঠোৱা হৈছিল কামাখ্যা প্ৰসাদ তাছা কিন্তু আসনত অধিষ্ঠিত হৈ আদিবাসীৰ মাজত ধৰ্মীয় বিভাজন অনাৰ অপচেষ্টাত সাংসদগৰাকীৰ বিৰুদ্ধে গৰজি উঠে সংগঠনটো মাজবাট চাহ বাগানত এনেদৰে সাংসদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছাৰ নেতৃবৃন্দই আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যে নেকি মাজবাট চাহ বাগিচাৰ গুদ্ৰি ফিল্ডত আমি কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ সেইটোৰ কাৰণে তেওঁ যোৱা 24 তাৰিখে যে নেকি এটা টিভি চেনেলত গৈ আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি জনজাতিকৰণৰ কাৰণে পূৰ্বৰ পৰা আমি দাবী কৰি আহিছোঁ তেওঁ সেই জনজাতিকৰণক লৈ যি নেকি বিৰূপ মন্তব্য কৰিছে অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি হিন্দু খ্ৰীষ্টানৰ কথা কৈছিলে যিসকল খ্ৰীষ্টান মানুহ আছে তেওঁলোকে জনজাতিকৰণ পোৱাটো অসম্ভৱ বুলি কৈছিলে সেইটোৰ কাৰণে আমি কামাখ্যা প্ৰসাদ তাছাক আমি হুকিয়াই দিব বিচাৰিছোঁ আৰু যিটো কথা তেওঁ কৈছিলে নিউজ চেনেলত আমি এই কথাটোক আমি ধিক্কাৰ জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে কাৰণ চাওক অসমৰ গোটেই ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠী এটাই আদিবাসী আমি কোনোদিন ভাগ কৰিব বিচৰা নাই এই বিজেপি চৰকাৰৰ যে নেকি এমপি কামাখ্যা প্ৰসাদ তাছা কাজিৰঙা লোকসভা সমষ্টিৰ এমপি তেখেত যি বিৰূপ মন্তব্য কৰিছিল সেই বিৰোধ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ যেতিয়ালৈকে কামাখ্যা প্ৰসাদ তাছাই যেতিয়ালৈকে এই কথাটো কোৱাৰ পিছত তেওঁ যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে গোটেই অসমত গোটেই বাগানে বাগানে তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰা হ'ব কাৰণ পূৰ্বৰ পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জনজাতিকৰণ বিচাৰি আহিছে আজি চৰকাৰে কৈছে আপোনালোকৰ জনজাতিকৰণৰ কাম 90% হৈ গ'ল 10% ক'ত গ'ল এতিয়া বিজেপি চৰকাৰৰ সময়সীমা পাৰে হৈ গ'ল আগন্তুক 2026 বিধানসভা ইলেকশ্যন আছে এতিয়ালৈকে আদিবাসী জনগোষ্ঠী অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই হেতুৰ কাৰণে আমি চৰকাৰকো হুকিয়াই দিব বিচাৰিছোঁ অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ অতি শীঘ্ৰে দিয়ক নহলে অন্যথা ইয়াৰ কিন্তু প্ৰতিবাদ অসমত তীব্ৰতৰ হ'ব বুলি আমি ক'ব বিচাৰিছোঁ এটা নিৰ্বাচন আহিছে গতিকে বিজেপিৰ একদম স্পষ্ট কথা আজি চাওক আগন্তুক আমাৰ 2 মাহৰ পিছতে বিটিআৰ নিৰ্বাচন হ'ব বিজেপিৰ যিসকল ৰিপ্ৰেজেন্টেটিভ আছে তেখেতসকলে যেতিয়া গাঁও বাগানত সোমাব বিজেপিৰ ৰিপ্ৰেজেন্টেটিভ সকলক আমি বিজেপিৰ নেতাসকলক আমি এইটোৱে কথা সুধিম আমাৰ আদিবাসী জনগোষ্ঠীয়ে গোটেই গাঁও বাগানত এইটোৱে কথা সুধি আছে কৈ আছে যে বিজেপিৰ নেতাবিলাকক আমি গাঁও বাগানত সোমাব নিদিম তেওঁলোকে এটাই কথা কৈছে আমাৰ জনজাতিকৰণৰ কথা ক'ত তেওঁলোকে প্ৰশ্ন কৰিব আমাৰ বাগানৰ হাজিৰা 551 টকা দিম বুলি কৈছিলে ক'ত হেটো প্ৰশ্ন কৰিব অসমৰ আদিবাসী জনগোষ্ঠী যে নেকি কাষ্ট সাৰ্টিফিকেট আজিলৈকে বিজেপি চৰকাৰ ক্লিয়াৰ কৰি নিদিলে হেটো প্ৰশ্ন কৰিব সেই প্ৰশ্নৰ যদি উত্তৰ দিব নোৱাৰিব তেতিয়াহ'লে এই বিজেপিৰ যিবিলাক নেতা পালি নেতা বাগানত সোমাব গাঁৱত সোমাব গোটেই পালি নেতাসকলক আমাৰ ৰাইজে আদিবাসী ৰাইজে খেদিবৰ কাৰণে প্ৰস্তুত কৰিছে অন্যান্য বাবাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।